এভৰিৱান কংগ্ৰেছ সদম পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰণীতা আপোনালোক সকলোকে স্বাগতম জনাইছো আজি যেহেতু 24 চনৰ 1 জানুৱাৰী হয় হেবাবে আমি মন্দিৰত যাবলৈ ওলাইছো ওলাই মেলি ৰেডি হলো কিন্তু ইহৰ গাটো বেয়া হৈ আছে আৰু বিশেষকৈ চকুৰ প্ৰবলেম হৈ আছে সেই কাৰণে হাইড্ৰপ লগাইছে হাইড্ৰপ লগাই মেলি অকনমান ৰেষ্ট লৈছে ৰেষ্ট লোৱা হলে আমি যামে আৰু তাৰপিছত কালি অকনমান সেলিব্ৰেশন কৰিলো টাইমটো 2টা বাজি গৈছিলে আৰু ৰাতিপুৱা দেৰি হৈছে ভন্দিহঁতৰ ঘৰৰ পৰা আহা তাৰপিছত আমি এতিয়া ওলাওনে আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে নতুন বছৰৰ শুভকামনা জনালো যাতে 24 চনটো ভালে কুকলে যায় আমি এতিয়া যাবলৈ মানে ৰেডি হওঁ তেতিয়ালে আপোনালোকে সম্পূৰ্ণ ভিডিঅটো চাই থাকিব আৰু আমি কোনটো মন্দিৰত যাম হেতু দেখাম আপোনালোকক তেতিয়ালে চাই থাকিব বলক আমি ওলাইছো আৰু আমি স্টাৰ্ট কলা চশমা চকু বেয়া আৰু মোৰে ওপৰত আছে মই এনে আৰু মন্দিৰৰ পৰা আহিলো তাৰ পাছত আমি গণেশ মন্দিৰত সোমালো আৰু শনি মন্দিৰতো সোমাইছো আৰু লক্ষ্মী মন্দিৰতো সোমাইছো মা লক্ষ্মীৰ মন্দিৰত গণেশগুৰিত তাৰ পাছত এয়া প্ৰসাদ তাৰ পাছত মন্দিৰৰ পৰা আমাক ঘৰাই দিছে ফুল মানে মন্দিৰৰ পৰা দিছে আৰু এইটো মই এতিয়া মোৰ সৰুকে স্থাপনতে থৈ দিও আমি কাপোৰ কানি চেঞ্জ কৰিলো তাৰ পাছত এতিয়া এও বনাই আছে বুট মানে চাহৰ লগত খাবলৈ বুট ভাজি তাৰ পাছত মই চাহ বনাই আছো তাৰ পাছতে আজি যেহেতু সোমবাৰ হয় সেইবাবে মই ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই 2 গিলাচ পানী খাইছো তাৰ পাছত এতিয়ালৈকে একোৱে খোৱা নাই আপুনি কি খাইছিল এও খাইছিলে ব্ৰেড আৰু বাটাৰ তাৰ পাছত গাখীৰ 1 গিলাচ আৰু বিস্কিট খাইছিলে ন মানে যেহেতু আজি সোমবাৰ এও নিৰামিষ আৰু মইতো ব্ৰততে থাকো মিষ্টাৰৰ বনোৱা বুট ভাজি আৰু এয়া মন্দিৰৰ পৰা প্ৰসাদ লাড্ডু মই মানে এও বেছিকে খাবলৈ দিয়া নাই সুগাৰ বাঢ়িছে তেতিয়া হলে আমি চাহ খাই লওঁ গাইস ৰাতিৰ খানা বনাই ৰেডি হৈ গল আৰু টাইমটো কিমান হ'ল 9টা
9:20 হ'ল তাৰ পাছত এওঁৰ গাটো বেয়া লাগিছে বুলি শুই আছে নো হয় ভাত উঠক এওঁ উঠিলে তাৰ পাছত আজিৰ আমাৰ খানা এইটো বেতলাও আলু দালি এইটো বেতলাও বুলিয়ে কয় নেকি এনে নাজানো আৰু মই গুগলত সাৰ্চ কৰি আপোনালোকক কৈ আছো তাৰ পাছত এয়া বিলাহী চাটনি ঠাণ্ডা দিনত খাবলৈ বহুত টেষ্টি হয় কিন্তু পিয়াজ দিয়া নাই নহৰু দিয়া নাই যেহেতু সোমবাৰ হয় সেইবাবে দিয়া নাই আৰু তাৰপাছতে এয়া বগৰী আচাৰ অমৰা আচাৰ এয়াই আজি তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো যদি ভিডিঅ'টো ভাল পালে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি মোক সাপোৰ্ট কৰিব বুলি আশা ৰাখিলো তেতিয়াহ'লে আজিলৈ আহিছো বাই বাই